নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 3 নম্বৰ অংশটি ইতিমধ্যে আমি দুটা অংশত বহু কথাই জানিলো নহয়নে এতিয়া আমি আহাচোন 3 নম্বৰ অংশটিত কিনো আছে চাও 3 গ উপভোগ শব্দটোত উপৰ লগত ভোগ শব্দটো লগ লাগিছে এতিয়া উপ ৰূপৰ পিছত বেলেগ বেলেগ শব্দ লগ লগাই খালি ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা কি কৈছে ইয়া উপভোগ শব্দটো উপৰ লগত ভোগ লগ হৈ উপভোগ হৈছে ঠিক তেনেকৈ উপৰ লগত বেলেগ বেলেগ শব্দ লগ লগাব দিছে তেতিয়া আমাক কি কৈছে কিনো শব্দ নতুনকৈ গঠন হ'ব লিখি চাব দিছে চাওচোন আহা কিনো শব্দ গঠন কৰিবলৈ দিছে এতিয়া ইয়াত চোৱা প্ৰথমতে উপৰ লগত কি দিছে নদী তেতিয়া কি হ'ব বাৰু উপনদী তাৰ পাছতে আছে উপভোগ উপকাৰ উপযোগী উপলক্ষ্য তোমালোকে এইফালে সেই শব্দ কেইটা লিখি দিবা মই লিখি ৰাখিছো চোৱাচোন তোমালোকে এইয়া উপনদী উপভোগ উপকাৰ উপযোগী উপলক্ষ্য দেখিছানে তোমালোকেও এনেদৰে পাঠ্যপুথিত লিখিবা তাৰ পাছত চাও আহাচোন এই যে আমাৰ শব্দ কেইটা উপনদী উপভোগ উপকাৰ উপযোগী উপলক্ষ্য এই শব্দ কেইটা লিখিলো এই শব্দ কেইটাৰে আমাক কি কৰিব দিছে একোটিকৈ বাক্য লিখিব দিছে বাক্য ক'ব দিছে আৰু মই এই শব্দ কেইটাৰে এটা এটা বাক্য গঠন কৰি লিখি ৰাখিছো তোমালোকে চোৱাচোন মই কিনো বাক্য গঠন কৰিছো প্ৰথমতে উপনদী ব্ৰহ্মপুত্ৰ নদৰ বহুতো উপনদী আছে তাৰ পাছতে কি আছিলে উপভোগ ৰিমাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে তাৰ পাছৰ শব্দটো হ'ল উপকাৰ সকলোৱে পৰস্পৰৰ উপকাৰ কৰিব লাগে তাৰ পাছৰ শব্দটো কি আছিলে উপযোগী খেতিৰ বাবে সাৰুৱা মাটি উপযোগী উপলক্ষ্য গীতিমাৰ জন্মদিন উপলক্ষে আজি পৰিয়ালৰ আটায়ে ঘৰত উপস্থিত আছে মই প্ৰতিটো শব্দৰে এটা এটা বাক্য গঠন কৰিলো তোমালোকেও চেষ্টা কৰিবাচোন এই বাক্য কেইটাৰ উপৰিও বেলেগ বাক্য গঠন কৰিব পাৰা নেকি নিশ্চয় পাৰিবা তোমালোকে নহয়নে এইবাৰ চাও আহাচোন 3 নম্বৰ ঘ তোমালোকে পাঠটোত কেইটামান জুৰীয়া শব্দ পাইছা যেনে সাজপাৰ গীত মাত সেইদৰে তলৰ বাকচ দুটাত দিয়া জুৰীয়া শব্দবোৰ পুৰোৱা আমি পাইছিলো নহয় জুৰীয়া শব্দ সাজপাৰ গীত মাত পাঠটোত নহয়নে ঠিক তেনেকুৱা কিছুমান শব্দ দিছে আৰু আমি জুৰীয়া শব্দটো বিচাৰি উলিয়াই লিখিব লাগে এটা আমাক দি দিছে খেতি বাতি আৰু বাকি শব্দসমূহৰ লগত জুৰীয়া শব্দটো আমি নিজে লিখিব লাগিব আহাচোন কিনো হ'ব চাও ইয়াত কি আছে কাগজৰ লগত জুৰীয়া শব্দ কি লিখিলো কলম তাৰ পাছতে কামৰ লগত কাজ চোৱাৰ লগত চিতা নহয়নে এইটো বল কি হ'ব বাৰু মাত আমি কওঁ নহয় তাই মোৰ লগত মাত বোল নকৰে তেনেকৈ কওঁনে হেয়া চোৱাচোন তাৰ পিছতে মাল তাৰ পাছতে আছে শুনি দেখি শুনি বহল তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেধৰণেৰে লিখিবা তাৰ পাছত চাও আহাচোন শব্দৰ খেলো আহা কি কৈছে ইয়াত পঢ়ি চাও আহাচোন কিনো শব্দৰ খেল খেলিব দিছে পাঠত বিচাৰি এনে এটা 4 আখৰীয়া শব্দ লিখা যাৰ কি কৈছে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি বুজাই কৈছে চেঁচা বুজায় প্ৰথম আৰু চতুৰ্থ আখৰ মিলি স্বভাৱ বুজায় দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ওপৰৰ বিপৰীত অৰ্থ বুজায়
তৃতীয় আৰু প্ৰথম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম প্ৰথম দ্বিতীয় চতুৰ্থ আখৰ মিলি ঠাণ্ডা বুজায় এতিয়া আমাক আখৰ কেইটা আখৰৰ শব্দ চাৰিটা আখৰৰ শব্দ হ'ব লাগিব আৰু কি কৰিছে প্ৰথম আৰু দ্বিতীয়ই মিলি চেঁচা বুজায় প্ৰথম আখৰটো সেই চাৰিটা আখৰৰ ভিতৰত প্ৰথম আৰু দ্বিতীয়টোৱে মিলি চেঁচা বুজায় প্ৰথম আৰু চতুৰ্থটোৱে মিলি স্বভাৱ বুজায় তেনেকৈ আমাৰ দিছে এতিয়া আমি পাঠটোত বিচাৰিব লাগিব তেনেকুৱা কি শব্দ আছে বিচাৰাচোন তোমালোকে পাৰিবানে এই শব্দটো হ'ল শীতকাল নহয়নে চোৱা শীতকাল আমি এতিয়া হয়নে নহয় চাওঁ আহা প্ৰথম আৰু দ্বিতীয় প্ৰথমত কি আছে শীত আৰু ত কি হ'ল শীত নহয়নে শীত মানে কি হয় চেঁচা নবজায় জানো গতিকে আমি পালো এটা তাৰ পাছতে আছে প্ৰথম আৰু চতুৰ্থ প্ৰথমত কি আছে শি আৰু চতুৰ্থত ল কি হ'ব বাৰু শি ল শিল শিল মানে নম্ৰ ভদ্ৰ বুজায় তাৰ পাছতে আছে দ্বিতীয় আৰু চতুৰ্থ দ্বিতীয়টো কি ত আৰু চতুৰ্থটো ল ইয়াত কি কৈছে ওপৰৰ বিপৰীত অৰ্থ বুজোৱা ওপৰৰ বিপৰীত কি হয় তল নহয়নে তাৰ পাছতে চাওঁ আহাচোন তৃতীয় আৰু প্ৰথম তৃতীয়টো কি কা আৰু প্ৰথমটো সি গতিকে আমি ইয়াত কি লিখিম কা সি কাশী কাশী এখন ভাৰতৰ ঠাইৰ নাম হয়নে হয় তাৰ পাছতে চোৱা প্ৰথম দ্বিতীয় আৰু চতুৰ্থ মিলি প্ৰথমত কি আছে সি দ্বিতীয়ত কি আছে ত আৰু চতুৰ্থত ল গতিকে শীতল নহয়নে তাৰ মানে ঠাণ্ডা বুজায় এতিয়া পালোনে আমি গতিকে এটা শব্দৰ পৰাই আমি কেইটা শব্দ উলিয়াব পাৰিলো দেখিলা তোমালোকে গতিকে তোমালোকেও এনেধৰণে লিখিবা তাৰ পাছত চাওঁ আহাচোন জ্ঞান সম্প্ৰসাৰণ ভাবো আৰু লিখো আহা কি কৈছে ইয়াত ভাবো আৰু লিখো আহা ক নম্বৰতে আছে কি আমি প্ৰশ্নটো কি আছে চাওঁচোন আহা তুমি কি কি উৎসৱ পালন কৰা এতিয়া তুমি নিজে ভাবাচোন তোমালোকেনো কি কি উৎসৱ পালন কৰা আৰু সেই প্ৰশ্নটো ভাবি তোমালোকে নিজৰ বহিত ধুনীয়াকৈ লিখিবা যে মই এইকেইটা উৎসৱ বা এইটো উৎসৱ পালন কৰো তাৰ পাছত চাওঁ আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্ন উৎসৱৰ সময়ত তুমি কি কি কৰা এতিয়া মনত পেলোৱা তোমালোকৰ যেতিয়া উৎসৱটো পালন কৰা তেতিয়া তোমালোকে কি কি কৰা বাৰু মনত পেলোৱাচোন আৰু সেই কথাখিনিকে ধুনীয়াকৈ তোমালোকে বহিত লিখি ৰাখিবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে উৎসৱ পাৰ্বণত তোমাৰ ঘৰত পৰিয়ালৰ লোকে জুইৰ সহায়ত কি কি খাদ্য ভাজে পুৰে বা ৰান্ধে তাৰ ভিতৰত কোনবোৰ খাদ্য তুমি ভাল পোৱা এতিয়া মনত পেলোৱা উৎসৱৰ সময়লৈ তেতিয়া তোমালোকৰ পৰিয়ালৰ লোকে জুইৰ সহায়ত কি কি খাদ্য ভাজে কি কিনো ৰান্ধে কি পুৰে এই সকলোবিলাকৰ ভিতৰত যিসমূহ খাদ্য তোমালোকৰ উৎসৱৰ সময়ত ৰান্ধে বা পুৰে বা ভাজে সেই খাদ্যসমূহৰ ভিতৰত তোমালোকে কি ভাল পোৱা সেই গোটেই কথাখিনি ধুনীয়াকৈ লিখিবা তাৰ পাছত চাওঁ আহাচোন জাৰৰ দিনত জুইৰ উপৰি আন কি কি উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰো এতিয়া এই প্ৰশ্নৰ উত্তৰটো চোৱাচোন জাৰৰ দিনত জুইৰ উপৰি আমি ঊণৰ কাপোৰ পিন্ধিব পাৰো লেপ বা কম্বলৰ তলত থাকিব পাৰো এনে ধৰণৰ কিছু উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰো ইয়াৰ উপৰিও আৰু আজিকালি কি ওলাইছে হিটাৰো ওলাইছে নহয়নে বহুলোকে হিটাৰ ব্যৱহাৰ কৰিও কি কৰে ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ